মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি ক্লাছ 10ৰ অনুশীলনী 1.2ৰ অংককেইটা কৰি দিছোঁ। এতিয়া চাবা, 1 নম্বৰটো দিছে দেখুওৱা যে √5 অপৰিমেয়। এতিয়া √5 অপৰিমেয় দেখুৱাবলৈ যাওঁতে মই প্ৰশ্নটো পাতি দিয়া নাই, কিতাপত যিহেতু আছে, কিতাপত দিয়াই আছে, সেইকাৰণে কুৱেশ্যনটো নাপাতো। এতিয়া ধৰো অপৰিমেয় দেখুৱাবলৈ যাওঁতে আমি পৰিমেয়ৰ পৰা আমি কৰি দেখুৱাব লাগিব। ধৰো √5 এটা পৰিমেয় সংখ্যা। তেতিয়াহ'লে √5 পৰিমেয় সংখ্যা হোৱাৰ লগে লগে এইটোক p/qr প্ৰকাশ কৰিব পাৰি আৰু q ≠ 0, তেতিয়াহে এইটো পৰিমেয় সংখ্যা হয়। তেতিয়াহ'লে √5 হোল স্কোৱাৰ কৰি দিলোঁ, ইয়াতো p/q হোল স্কোৱাৰ হ'ল। এইটো যাওঁতে আমি পৰিমেয় সংখ্যা কাক বোলেতো জানিব লাগিব। যিবোৰ সংখ্যা p/qr প্ৰকাশ কৰে আৰু q ≠ 0, সেইটোকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। তেতিয়াহ'লে এইটোক √over উঠি গ'লে হ'ব 5 আৰু p²/q²। এতিয়া ইয়াত যদি আমি বৰ্গপূৰণ কৰোঁ, তেতিয়াহ'লে p² হ'ব 5q²। এইটো আমি 1 নম্বৰ দিলোঁ। এতিয়া এইটো তাকে 5ৰে এইটো কি হয়, ভাগ যায়। 5ৰে p² হৰণ যাব বা ভাগ যায় বুলি লিখিলেই হ'ল। হৰণ যায়। উপপাদ্য মতে আকৌ আমাৰ কি হ'ব তেতিয়া? উপপাদ্য মতে তেতিয়াহ'লে 5ৰে p হৰণ যাব। হৰণ যায় বা যাব, অৰ্থাৎ p = 5m। এইটো আমাৰ 2 নম্বৰ হ'ল। তেতিয়াহ'লে এতিয়া p মানতটো এতিয়া যদি আমি বহুৱাবলৈ যাওঁ, এতিয়া p মান আমি 1 নঙত যদি বহুৱালে তেতিয়া কি হ'ব? p মানটো এইটো আছিল 5m হোল স্কোৱাৰ = 5q²। তেতিয়া তাৰপৰা আমি কি পাম? এইটো ব্ৰেকেটটো উঠাই দিলে 5 × 5 = 25, m² = 5q²। তাৰপৰা 5ৰে যদি হৰণকৈ দিওঁ, 5 × 5 = 25ক 5ৰে হৰণ কৰিলে পাম 5m² = q²। এতিয়া এইটোকো 5ৰে আমাৰ হৰণ যায়। তাকে 5ৰে q² হৰণ যাব। তেতিয়াহ'লে উপপাদ্য মতেও আকৌ কি হ'ব? উপপাদ্য মতে 5ৰে q হৰণ যায় বা যাব লিখিলেই হ'ল। এতিয়া 1 আৰু 2ৰ পৰা এতিয়া আমাৰ 1 আৰু 2ৰ পৰা আমি কি পাম? 1 আৰু 2ৰ পৰা কি দেখা পালোঁ? দেখা যায় যে p আৰু q এটা সাধাৰণ উৎপাদক। যাতে ই 5 মানে 5টো আমি ইয়াতো আছে, ইয়াতো আমি 5 পাইছোঁ। তেতিয়াহ'লে আমি ধৰি লৈছিলোঁ 5। তেতিয়াহ'লে এইটোৱে কি কৰিব? আমি ধৰি লোৱা p আৰু qত 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই। 5 এইটোৱে আমি ধৰি লোৱা p, qৰ
একৰ বাহিৰে আন কোনো উৎপাদক নাথাকে। আন সাধাৰণ উৎপাদক নাই। এই সত্যটো ই বিৰোধ কৰিব। এই সত্যক ই বিৰোধ কৰিছে। অৰ্থাৎ √5 পৰিমেয় নহয়, ই এটা অপৰিমেয় সংখ্যা। মানে বুজি পাইছানে? পৰিমেয় সংখ্যা হ'বলৈ হ'লে তাত পি আৰু P/Q হ'ব লাগিব, Q ≠ = 0। আৰু ইয়াত এতিয়া আমাৰ বিৰোধ কিয় কৰে? ইয়াত কাৰণ আমাৰ সাধাৰণ উৎপাদক 5টো আছেই। এইটো আমি ধৰি লোৱা P আৰু Qৰ একৰ বাহিৰে আন সাধাৰণ উৎপাদক কি কৰিব নাথাকে। এই সত্যটো কি বিৰোধ কৰিছে? অৰ্থাৎ √5 এটা পৰিমেয় সংখ্যা নহয়, ই এটা অপৰিমেয় সংখ্যাহে। তাৰপিছত আমাৰ 2 নম্বৰটোত আকৌ কি আছে? 2 নম্বৰটো দেখুওৱা যে 3 + 2 √5 অপৰিমেয়। এতিয়া 3 + 2 5 √5টো আমাৰ অপৰিমেয় বুলি দেখুৱাব লাগে। এতিয়া সেইটো দেখুৱাবলৈ যাওঁতে আমি কি কৰিব লাগিব? সেইটো তেনেকৈ আমি ধৰি ল'ম। ধৰোঁ 3 + 2 √5 এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা হ'বলৈ হ'লে কি হ'ব? 3 + 2 √5 = P/Q। ইয়াত কাষতে লিখি থ'বা Q ≠ = 0। এইটো কাষতে এনেকৈ দি থ'ব পাৰা P আৰু PQ সহমৌলিক। এইটো লিখি দিলেও লিখা ভাল, নিলিখিলেও কথা নাই, কাৰণ এইটোৱে আমাৰ পৰিমেয় সংখ্যাটো বুজাই দিছে। তেতিয়াহ'লে ইয়াত আমাৰ এতিয়া কি কৰিম? এতিয়া 3 এইটো আছিল। তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা কাম কৰিব পাৰোঁ। শ্বৰ্টকৈ কৰিবলৈ যদি যাওঁ, তেতিয়াহ'লে এই 2 √5টো আমি এইফালে ৰাখিলোঁ। সিফালে গুচি গ'লে আমাৰ কি হ'ব? P/Q - 3। তেতিয়াহ'লে ইয়াৰ পৰা কি পাম আমি? 2 √5 = ইয়াত যদি আমি Q এটা কমন লওঁ, তেতিয়াহ'লে P - 3Q হ'ব। তাৰপৰা আকৌ যদি √5 উলিয়াবলৈ যাওঁ অকল, এতিয়া √5 উলিয়াবলৈ গ'লে 2টোৰে ইয়াৰ লগত পূৰণ হৈ যাব। P - 3Q/2Q। এতিয়া 2Q হোৱাৰ লগে লগে যিহেতু P আৰু Q অখণ্ড সংখ্যা, ইয়াত তেতিয়াহ'লে P - 3Q/2Q এইটো পৰিমেয়। গতিকে যদি এইটো পৰিমেয় হয়, গতিকে √5টো কি হ'ব? এটা পৰিমেয় হ'ব। √5 পৰিমেয়। কিন্তু এইটো আকৌ আমাৰ কি বুজাইছে? কিন্তু যদিহে আমাৰ এইটো হয়, কিন্তু আমি জানো √5 অপৰিমেয়। গতিকে ই কি কৰিব? ই এইটো বিৰোধ কৰিব। গতিকে আমি ধৰা যিটো আমি ধাৰ্য কৰি লৈছিলোঁ, ধাৰ্যটো বিৰোধ কৰিব। বা কৰিছে। যদি বিৰোধ কৰে, তেতিয়াহ'লে অৰ্থাৎ ই এটা কি হ'ব? অৰ্থাৎ 3 +
2√5 পৰিমেয় নহয়। তেতিয়াহ'লে এইটো কি হ'ব 3 + 2√5 অপৰিমেয়। বস্তুটো বুজি পাইছা না? তোমালোকে চাবা, আৰু বুজি নাপালে মোক কমেণ্ট কৰিবা, মই আকৌ এইখিনি ভালকৈ বুজাই দিম। যদি বুজি পোৱা নাই, ক'ত বুজি পোৱা নাই, কোনখিনি বুজি পোৱা নাই, এইটো তোমালোকে হেৰি কৰিবা। তাৰপিছত আমাৰ আহিল 3 নম্বৰ, দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। তলৰ সংখ্যাখিনি আমি অপৰিমেয় দেখুৱাব লাগে। এইটো আমি ইজিকৈ কৰিব পাৰোঁ। এইটো চাবা 3 নম্বৰ, একটো এইটো এটা অপৰিমেয় বুলি দেখুৱাব লাগে। তেতিয়াহ'লে আমি ধৰি ল'লোঁ 1/√2 এটা পৰিমেয় সংখ্যা। তেতিয়াহ'লে এইটো আমি কি হ'ব 1/√2 = p/q, বা q ≠ 0। কাষতে এইটো দি দিবা, p আৰু q সহমৌলিক। তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ কি আহিব, √2 তলত এইটো আছে, আমি যদি বৰ্গ পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কি আহি যাবগৈ, এইটো √2 p টো ওপৰত আহি আমি কৰাব পাৰোঁ, বা এনেকৈ তললৈ আনিও আমি কৰিব পাৰোঁ। এইটো আমি কৰিম কেনেকৈ, ইয়াত এতিয়া যদি ওপৰত 2 এটা যদি আমি পূৰণ কৰোঁ, এইটো টাইপতো এনেকৈ কৰিব পাৰোঁ। এইটো ইজি হয়। ওপৰত 2 পূৰণ কৰিলোঁ, ইয়াতো 2 এটা পূৰণ হৈ যাব, q দুইটা কটাকটি গ'লে আকৌ সেই আগৰটোৱে আহিব। তেতিয়াহ'লে ইয়াৰ পৰা এতিয়া √2ক যদি আমি √2ৰে হৰণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে এইটো আহিবগৈ এইটো। কাৰণ কিয়, এইটোক আমি √2 × √2 মানে এই 2 পোৱা যায় এইটো। তেতিয়াহ'লে তাৰ কাৰণে আমি এইটো হৰণ কৰি দিওঁতে এইটো পালোঁ, = আমি কি পালোঁ 2p/q। তেতিয়াহ'লে যিহেতু p আৰু q অখণ্ড সংখ্যা, তেতিয়াহ'লে এইটো বা কি হ'ব 2p/q পৰিমেয়। যদি এইটো পৰিমেয় হয়, তেতিয়াহ'লে সেয়ে কি হ'ব, তেতিয়াহ'লে √2 পৰিমেয়। কিন্তু ইয়ে আকৌ কি কৰে, √2 অপৰিমেয়, এই সত্যটো বিৰোধিতা কৰে। এই সত্যতা বিৰোধ কৰে। যদি বিৰোধ কৰে, তেতিয়াহ'লে এইটো আমি কি হ'ব, যিটো সিদ্ধান্তত আমি হ'ব পাৰিম, তেতিয়া এইটো √2 1/√2 আমি অপৰিমেয়। গতিকে আমি সিদ্ধান্তত উপনীত হ'লোঁ যে 1/√2 অপৰিমেয়। মানে এই কথাখিনি লিখিবলগীয়া হয় কিয়, আমি পৰিমেয়ৰ পৰা অপৰিমেয় যিহেতু দেখুৱাবলৈ গৈছোঁ, এতিয়া সেইটো কাৰণে আমি এইকণ হেৰি লিখিব লাগিব। ঠিক তেনেকৈ এতিয়া আকৌ আছে কি আমাৰ 7, 2 নম্বৰটো আমাৰ কি আছে 7√5। এতিয়া 7√5 দেখুৱাবলৈকো আমি তেনেকৈ আগৰটো নিচিনাকৈ ধৰি ল'লোঁ, ধৰোঁ 7√5 এটা পৰিমেয় সংখ্যা। তেতিয়াহ'লে এইটো যদি পৰিমেয় ধৰোঁ 7√5 = p/q। ইয়াত q ≠ 0, pq সহমৌলিক। তেতিয়াহ'লে এইটো আমি কি কৰিম,
√5 ইজ ইকুৱেল টু আমি p/q এইটোৰে হৰণ হ'ব 7 যদি 7 হৰণ হয় তেতিয়াহ'লে ইয়াৰ পৰা √5 ইজ ইকুৱেল টু এইটো হৰণ হৈ আছে 7q হৈ যাব তেতিয়াহ'লে ইয়াত কি হ'ব তেতিয়াহ'লে আমাৰ √5টো আমি এক্সট্ৰাকৈ এফালে পাই গ'লোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব পাৰিম ইয়াত p/7q এইটো পৰিমেয় অৰ্থাৎ √5 পৰিমেয় কৰা প্ৰচেছটো একেই এইটো খালি মনত ৰাখিবা যিহেতু পৰিমেয় আমি ধৰি লৈছিলোঁ তেতিয়াহ'লে কিন্তু আমি জানো √5 অপৰিমেয় তেতিয়াহ'লে আমি যিটো ধৰি লৈছিলোঁ ধৰা ধাৰ্যটো কি কৰিব বিৰোধ কৰিব বা বিৰোধ কৰিছে তেতিয়াহ'লে অৰ্থাৎ কি হ'ব তেতিয়াহ'লে 7√5 পৰিমেয় নহয় তেতিয়াহ'লে যদি পৰিমেয় নহয় তেতিয়াহ'লে এইটো কি হ'ব √5 অপৰিমেয় বস্তুটো বুজি পাইছানে এইটো হ'ল তাৰপিছত 3 নম্বৰটো আমাৰ কি আছে 3টো আছে 6 + √2 এতিয়া এইটো একে প্ৰচেছেই আগৰটো নিচিনাকৈ আমি ধৰি ল'লোঁ 6 + √2 এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা হ'বলৈ যাওঁতে আমি তেনেকৈ 6 + √2 ইজ ইকুৱেল টু p/q এইটো ফৰ্মুলাত আছে যিহেতু p/q q নট ইকুৱেল টু 0 আৰু p আৰু q সহমৌলিক এইটো কাষত লিখি দিবা প্ৰব্লেম নাই এতিয়া এইটো হ'ল তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ 6টো আমি সিফালে নিব পাৰোঁ ইয়াত আমাৰ √2টো ইয়াত ৰাখি দিলোঁ √2 ৰখাৰ লগে লগেই p/q এইটো সিফালে গ'লে মাইনাছ হ'ল -6 তেতিয়াহ'লে √2 ইজ ইকুৱেল টু ইয়াত আমাৰ qটো যদি কমন লওঁ q হ'লে এইটো কি আহিবগৈ p - 6q তেতিয়াহ'লে ইয়াত এতিয়া 6q হোৱাৰ লগে লগে আমাৰ কি আহিবগৈ ইয়াত এতিয়া আমি সেই আগৰটো নিচিনাকৈ লিখিব লাগিব ইয়াত p - 6q/q এইটো এটা কি সংখ্যা ই পৰিমেয় অৰ্থাৎ √2 পৰিমেয় কিন্তু এইটো শুদ্ধ নহয় যিহেতু কিন্তু √2 পৰিমেয় নহয় যদি নহয় তেতিয়াহ'লে আমি ধৰাটো কি হ'ব তেতিয়াহ'লে ই বিৰোধ কৰিব আমি ধৰা ধাৰ্যটো মানে আমি ধৰি লৈছিলোঁ নে যিহেতু এইটো ইয়াত যিহেতু পৰিমেয় বুলি ধৰি লৈছিলোঁ তেতিয়াহ'লে আমি ধৰা ধাৰ্যটো ই কি কৰিব বিৰোধ কৰিব বিৰোধিতা কৰিছে যদি বিৰোধ কৰে অৰ্থাৎ 6 + √2 পৰিমেয় নহয় যদি নহয় তেতিয়াহ'লে কি হ'ব 6 + √2 অপৰিমেয় বস্তুকেইটা ইজি হয়নে এতিয়া 4 নম্বৰটো কৈ দিছোঁ তোমালোকক 1.2
এতিয়া 1.2 4 নম্বৰটোত কি দিছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল। এতিয়া ইয়াত মই কেনেকৈ হয় বস্তুটো খালি দেখুৱাই দিম, সেইটো তোমালোকে চালেই হ'ল। মই প্ৰশ্নটো আকৌ লিখি নিদিওঁ। এতিয়া এটা অপৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ পূৰণফল, যদি এটা পৰিমেয় আৰু অপৰিমেয় পূৰণ কৰোঁ, আগতে তোমালোকে এইটো উপপাদ্যত পাইছা, আগত এইটো আছে, তোমালোকে চাবা কি হয় গুণফল এইটো। ইয়াত আমাৰ আগত নৱম শ্ৰেণীটো পাই আহিছা, এটা অশূন্য পৰিমেয় আৰু এটা অপৰিমেয়ৰ গুণফল বা ভাগফল এটা অপৰিমেয় হয়, তেতিয়াহ'লে এইটো সঁচা। তেতিয়াহ'লে এইটোত কোনটো হ'ব? সদায় অপৰিমেয় হ'ব। এইটোৰ উত্তৰটো হ'ব এইটো, সদায় কি হ'ব তেতিয়াহ'লে? সদায় অপৰিমেয়। এইটো উপপাদ্যত আছে, আগত পোৱা। তাৰপিছত 5 নম্বৰটো আছে √5 + √3 + 2। এতিয়া এইটো ঠিক তেনেকৈ আমাৰ চৰ্ত এটা আছিল আগত, এটা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ যোগফলো এটা কি হয়? অপৰিমেয় সংখ্যা। এইটো আগৰ পাঠটোত এইটো আছে, এইটো চাবা, এটা পৰিমেয় আৰু এটা অপৰিমেয়ৰ সমষ্টি বা অন্তৰফল এটা অপৰিমেয় হয়। সমষ্টি মানে হৈছে কি? যোগফল। ইয়াত এতিয়া আমি এইটো পৰিমেয় অপৰিমেয় আমাৰ ইয়াতো যোগ হৈ আছে, তেতিয়াহ'লে যদি যোগ হৈ থাকে তেতিয়াহ'লে এইটো আমাৰ কি পাম? এইটো সদায় এটা অপৰিমেয় সংখ্যাই হ'ব। ইয়াত হ'ব D2, এটা অপৰিমেয় সংখ্যা। উপপাদ্যবিলাক চাবা, তেতিয়া বস্তুখিনি ভালকৈ বুজি পাবা। আৰু যদি বুজি নাপোৱা, এইটো চেনেলটোত মোৰ লাইক তাৰপিছত ছাবস্ক্ৰাইবো কৰি দিবা, তেতিয়া নেক্সট মোৰ আহিবলগীয়া MCQ বা হেৰিয়াৰ ভিডিঅ'খিনি মই তোমালোকক যিমান সহজকৈ পাৰি কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত আমাৰ 6 নম্বৰটো আছে কি? উক্তি A √2 + √5 এটা অপৰিমেয় সংখ্যা। এইটোতো অপৰিমেয় সংখ্যা বুলি দিয়া আছে। যুক্তিটো দিয়া আছে আকৌ কি? যদি P আৰু Q মৌলিক ধনাত্মক অখণ্ড সংখ্যা, তেন্তে √P + √Q এটা অপৰিমেয় সংখ্যা। এতিয়া ইয়াৰ ষ্ট্ৰাকচাৰটো প্ৰায় একেই হয়নে? এইটো চাবাচোন, চাই ল'বা। √2 আৰু √5, √P √Q মানে এই দুইটা সত্যই সঁচাতে আছে। তেতিয়াহ'লে আমাৰ ইয়াত কোনটো হ'ব? উক্তি A আৰু যুক্তি R, এইটো Rত আছে, দুইটাই সত্য। তেতিয়াহ'লে যুক্তি R আৰু উক্তি A শুদ্ধ ব্যাখ্যা। এতিয়া ইয়াৰ 6ৰ তেনেকৈ কি হ'ব তেতিয়াহ'লে? এইটো শুদ্ধ উত্তৰটো। উক্তি A আৰু যুক্তি R কি হ'ব? দুইটাই সত্য। দুইটাই সত্য আৰু যুক্তি R উক্তি A শুদ্ধ ব্যাখ্যা। বস্তুটো বুজি পাইছানে? তাৰপিছত আমাৰ কি আছে? 7 নম্বৰটো আকৌ কি দিছে? উক্তি A √A এটা অপৰিমেয় সংখ্যা। উক্তিটো যেতিয়া A এটা মৌলিক সংখ্যা হয়। যুক্তিত আকৌ কি দিয়া আছে? যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়। আমাৰ এইটো অপৰিমেয় সংখ্যা বুলি দিয়া আছে। অপৰিমেয় সংখ্যা হ'লে ইয়াত এও এটা মৌলিক সংখ্যা বুলি দিয়া আছে। এইটো হৈছে উক্তিটো। আৰু তাৰ লগৰ যুক্তিটো কি দিছে? যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়। এইটো সঁচাই আছে। তেতিয়াহ'লে ইয়াতো কি হ'ব? মৌলিক সংখ্যাৰ বৰ্গমূল এটাও অপৰিমেয় সংখ্যা হয় বুলি যুক্তি দিছে। উক্তিটোত আকৌ এইটো দিয়া আছে। তেতিয়াহ'লে আমি নাজানো এইটো কি সংখ্যা। আমি মৌলিক স্বাভাৱিক সংখ্যা হ'ব পাৰে। স্বাভাৱিক সংখ্যা হোৱাৰ লগে লগে ইয়াত আকৌ এইটো চৰ্ত দিছে, এইটো চাবা, যেতিয়া এটা মৌলিক সংখ্যা বুলি কয়, মৌলিক সংখ্যা বুলি কোৱাৰ লগে লগে ইয়াৰ বৰ্গমূলো এটা মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। তেতিয়াহ'লে এইটো উক্তি আৰু যুক্তি দুইটা চাই ল'বা। তেতিয়া বস্তুটো আজিকালি এনেকুৱা টাইপৰ আহিব, মানে এটাতেই সঁচাটো নাহে।
যুক্তি উক্তি তেনেকৈ দিব। তাৰপৰা নতুন এইটো ছিষ্টেম কৰিছে MCQৰ কাৰণে, এইটো টাইপত এনেকৈ বুজি ল'বা। উক্তিটো চাবা, যুক্তিটোও চাবা, উক্তিটোত কি কৈছে আৰু যুক্তিয়ে কি কৈছে সেইটোৰ ওপৰতহে এনচাৰটো হয়। তেতিয়াহ'লে এই দুটা যিহেতু সঁচা, তেতিয়াহ'লে ইয়াতো কি হ'ব, 7ৰ আমাৰ এটো হ'ব। এইটো সঁচা মানে উক্তি কি হ'ব, এ, আৰু যুক্তি আৰ, দুইটাই কি হ'ব তেতিয়াহ'লে সত্য। আৰু যুক্তি আৰ, উক্তি এৰ শুদ্ধ ব্যাখ্যা। এইটো বুজি পাইছা নহয় তোমালোকে? তাৰপিছত আমাৰ কি দিছে আকৌ 8 নম্বৰটো। 8 নম্বৰটোত কি দিছে, √2, √3, √5, √6, √7, √8, √10 আটাইবোৰেই অপৰিমেয় হ'লে তলৰ কোনটো জোৰ সদৃশ অপৰিমেয়, মানে সদৃশ মানে একে হোৱা হ'ব লাগিব। এতিয়া আমি ইয়াত 8ৰ যদি আমি √3, √6 এইটো যদি ভাঙিবলৈ যাওঁ, √3 2 মানে ইয়াত আহিব, এইটো 3 2 6, √8, √10 এইটো ভাঙিবলৈ গ'লে কি হ'ব, 2 এইটো, আৰু ইয়াত হ'ব 2 × 5, 5 2 10 নহ'ব, √2 আৰু ইফালে √8, ইয়াত কি হ'ব, √2 এইটো যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে কি হ'ব, 2 × 4 মানে 4, মানে এইটো স্কোৱাৰ আহি যাব। যদি স্কোৱাৰ আহে তেতিয়াহ'লে কি হ'ব, √2 ইয়াৰ পৰা যদি আমি 2টা আগলৈ আনো এনেকুৱা হৈ যাব, এইটো মানে 2টো ওলাই আহিল, এইটো √2 2টো কটা গ'ল, 2 ওলাই আহিল। তাৰপিছত আকৌ আছে আমাৰ কি, √7, √8 এইটো বাৰু নিমিলেই, সদৃশ নহ'ব। তেতিয়া ইয়াত সদৃশ আছে কোনটো, এইটো। ইয়াৰ আগত 1 এটা আমি এনেকৈ দিব পাৰোঁ, 1 √2, 2 √2 তেনেকৈ আহি যাব। তেতিয়াহ'লে ইয়াত আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব, C2, মানে √2, √8। বস্তুটো বুজি পাইছানে? এইটো মই আকৌ তেনেকৈ বস্তুটো বুজাই দিছোঁ, আকৌ চাই লোৱা কেনেকৈ হয় সদৃশ কৰিবলৈ যাওঁতে। √2 আমাৰ ইয়াত 2 আৰু 4, 4 2 8 এইটো ভাঙি দিলোঁ। তেতিয়াহ'লে ইয়াৰ পৰা আকৌ কি পাম, √2 × 2, ইয়াত 2 স্কোৱাৰ এটা আহিব। এই স্কোৱাৰটো যে আহে √স্কোৱাৰ, এইটো হ'লে আমাৰ কেনেকৈ ভাগে, 2 পূৰণ হাফ, এইটো কটাকটি গৈ 2 থাকিব। তেতিয়াহ'লে আমাৰ ইয়াত 2 আহিল, 2টো আগলৈ গুচি আহিল, √2 মানে এইটো সদৃশ। সদৃশ কেনেকৈ হ'ব, ইয়াত 1 এটা যদি একো নাই মানে 1 আছে, তেতিয়াহ'লে এইটো এটা সদৃশ হ'লনে, দেখাত দেখিবলৈ একে হ'লনে, কাৰণ জোৰবোৰ অপৰিমেয় বুলি দেখুৱাবলৈ দিছে, সদৃশ অপৰিমেয়। তেতিয়াহ'লে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, ইয়াত চাবা তোমালোকে, নেক্সট মই ইয়াৰ পিছৰখিনি আকৌ কৰি দিম।